হয় চাওক ডিব্ৰুগড়ৰ আজিৰ তাৰিখত এটা অন্যতম ডাঙৰ সমস্যা হৈছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া মাইজানৰ পৰা আৰম্ভ কৰি ইফালে একেবাৰে মোহনাঘাটলৈ প্ৰায় 10 কিলোমিটাৰ অঞ্চল ডিব্ৰুগড় চহৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল পৰে এই 10 কিলোমিটাৰ অঞ্চলৰ যিটো গৰাখহনীয়া এই গৰাখহনীয়াটোৱে প্ৰতি বছৰে ডিব্ৰুগড় চহৰখনৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰি আছে প্ৰত্যেকটো বাৰিষাতে দেখা পোৱা যায় যে এই অঞ্চলটোৰ কোনোবা নহয় কোনোবা এটা অংশত ব্যাপকভাৱে খহনীয়া হয় আজি মই যিটো স্থানত ৰৈ আছো এইটো হৈছে মাৰুৱাৰপেটি কয়লাঘাট য'ত এইবাৰ বিগত যিটো বাৰিষা কাল সেই বাৰিষা কালত ব্যাপক ৰূপত খহনীয়া হৈছিল আৰু এই গোটেই অঞ্চলটো প্ৰায় ইয়াৰ পৰা প্ৰায় 500 মিটাৰ যিটো অঞ্চল সঞ্জীৱে দেখুৱাব এই 500 মিটাৰ অঞ্চলৰ এই যিবিলাক জিঅ'বেগ আপোনালোকে দেখিছে পাৰি থৈছে এইটো মাত্ৰ যোৱাটো বাৰিষা কালত পৰা এইবিলাক জিঅ'বেগ তাৰমানে এই অঞ্চলটোত ব্যাপক ৰূপত খহনীয়াৰ সৃষ্টি হৈছিল তাৰ কিছুদিন আগতে মাইজানত খহনীয়াৰ সৃষ্টি হৈছিল তাৰো পাছৰ ইফালে মোহনাঘাটৰ ফালে খহনীয়া হৈছে মানে ব্যাপক ৰূপত এই খহনীয়াটো হৈ আছে বিগত প্ৰায় ক'ব লাগিব 6-7 বছৰৰ পৰা কিন্তু এই ব্যৱস্থাটো আচলতে কিবা সমস্যাটো সমাধান কৰিবৰ বাবে প্ৰশাসনৰ বিশেষ একো ভূমিকা তেনেকে লোৱা নাই তদুপৰি ইয়াৰ যিগৰাকী জনপ্ৰতিনিধি অৰ্থাৎ যিগৰাকী ইয়াৰ সাংসদ ৰামেশ্বৰ তেলী যিজন কেন্দ্ৰীয় মন্ত্ৰী হৈ আছে তেখেতৰ যিটো ভূমিকা সেই ভূমিকাটো অতি পুতৌ লগা একেবাৰে ভূমিকা নাই বুলি ক'লেও আচলতে বেছি কোৱা নহ'ব তেখেতে এই গোটেই ব্যৱস্থাটোৰ এটা সমাধান কৰিবৰ বাবে যিটো আচলতে ডিব্ৰুগড় চহৰখনৰ প্ৰতি প্ৰবল ভাবুকি সৃষ্টি কৰি আছে এইডোখৰ এই যিটো খহনীয়া সৃষ্টি তাৰ মাত্ৰ 2 ফুটমান আঁতৰতে এইটো আছে নগৰ সুৰক্ষা বান্ধ যিটো বান্ধে ডিব্ৰুগড় চহৰখনক আজি আচলতে ৰক্ষা কৰি আছে এই বান্ধটোৰ নিচেই কাষ পালেগৈ মোহনাঘাট অঞ্চলত যদি যাওঁ সেই মোহনাঘাট অঞ্চলতো এই বান্ধৰ একাংশই যোৱা বাৰিষাত খহাই নিলে গতিকে এইটোৰ খহনীয়া প্ৰতিৰোধৰ কাৰণে আজি সাংসদগৰাকীয়ে যিখিনি ভূমিকা ল'ব লাগিছিল সেয়া অকণমান তেখেতে লোৱা নাই মাত্ৰ খহনীয়া সময়ত তেখেতে আহিলে খহনীয়া চালে ৰাইজৰ আগত দুই এটা কথা ক'লে এইটো কৰি দিম সেইটো কৰি দিম বুলি ক'লে তাৰপিছত আৰু ইয়াত কোনো ধৰণৰ ইয়াৰ ক্ৰিয়া প্ৰতিক্ৰিয়া আমি দেখা পোৱা নাই বাৰিষা গ'ল খৰালি আহিলে একেই ধৰণৰ ব্যৱস্থা পৰি আছে কেৱল এই বছৰৰ কথাটোৱে বুলি ক'ব নোৱাৰি আচলতে বিগত তেওঁৰ কাৰ্যকালত এই খহনীয়া প্ৰতিৰোধৰ বাবে বিশেষ কিবা কৰিছে বুলি আমি স্থানীয় লোকসকল আছে আমি তেওঁলোকৰ মুখৰে শুনিম আচলতে ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ যিটো খহনীয়া আজিৰ তাৰিখত ডিব্ৰুগড় চহৰৰ কাৰণে আটাইতকৈ ডাঙৰ সমস্যা বুলি ক'লেও বেয়া নহ'ব যিকোনো মুহূৰ্ততে চহৰখনৰ প্ৰতি ভাবুকি আহি থাকে সাংসদগৰাকীয়ে কিবা ভূমিকা লৈছে বুলি আপোনালোকৰ দৃষ্টিত পৰিছেনে ইয়াৰ চাওক আপুনি ইতিমধ্যে দেখুৱাইছে যে ব্ৰহ্মপুত্ৰৰ পৰা চহৰখনৰ আপোনাৰ কমচে কম 100 মিটাৰো নহয় যিটো আপোনাৰ ঐতিহ্যমণ্ডিত এই ঐতিহ্যমণ্ডিত আপোনাৰ 200 বছৰীয়া এই চহৰখনে এটা ভাবুকিৰ সৃষ্টি কৰিছে আপোনাৰ এই ব্ৰহ্মপুত্ৰ নদীটোৱে কিন্তু আমাৰ যিজন সাংসদ এইজন সাংসদে যি ধৰণৰ ভূমিকা যোৱা 10টা বছৰে ল'ব লাগিছিলে এটা 0% তেখেতে লোৱা নাই যে ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ পৰা এফালে মাইজানৰ পৰা আদি মোহনাঘাটলৈ এই বৃহৎ এটা বিস্তৃত অঞ্চল এটা ভাবুকিৰ সৃষ্টি কৰিছে ডিব্ৰুগড় চহৰখনলৈকে আজি সাংসদগৰাকীয়ে এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰবিলাক ডিব্ৰুগড় আপোনাৰ লোকসভাত এটা শূন্য কালতো এটা তেখেতে প্ৰতিষ্ঠা কৰিব নোৱাৰিলে আৰু কোনো এটা সময়তে এই 10টা বছৰে তেখেতে এই যে আপোনাৰ বান গৰাখহনীয়া সমস্যা এই সমস্যাৰ সমাধানৰ ক্ষেত্ৰত তেখেতে সম্পূৰ্ণ ব্যৰ্থ তেখেতে আপোনাৰ কোনো ধৰণৰ এটা মাত এষাৰ মাতিব নোৱাৰিলে কিন্তু আমি তেখেতক ধিক্কাৰ জনাইছোঁ গৰিহণা দিছোঁ যে যিটো সময়ত শাসকত আপোনাৰ ৰাজ্যখনত আপোনাৰ বিজেপি চৰকাৰ আছে কেন্দ্ৰত বিজেপি চৰকাৰ আছে সেইটো সময়ত এজন প্ৰধানমন্ত্ৰী যিজনৰ ওপৰত কথা কয় আমাৰ মুখ্যমন্ত্ৰী যিটো কথা কৈ আছে যে উন্নয়ন অসম উন্নয়ন আপোনাৰ যিটো আপোনাৰ অমৃতকালৰ অৱস্থা এই অৱস্থা যদি ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰখনৰ যেটা ভাবুকিৰ সৃষ্টি কৰিছে এটা দুৰ্ভাগ্যজনক আজি আপোনাৰ এতিয়া সমাগত লোকসভা নিৰ্বাচন তেখেতে আপোনাৰ উৰণীয়া পক্ষীৰ আকৌ ডিব্ৰুগড়বাসীৰ আহি পৰিব আৰু বিভিন্ন ধৰণৰ চালুকীয়া কথাৰে বিভিন্ন ধৰণৰ হিতাধিকাৰী সৃষ্টি কৰাৰ ক্ষেত্ৰত তেখেতে আগভাগ লৈ আকৌ নিৰ্বাচনী বৈতৰণিত পাৰ হ'বলৈ চেষ্টা কৰিব কিন্তু এই যিবিলাক প্ৰকৃত সমস্যা জনসাধাৰণৰ যিটো প্ৰকৃত সমস্যা আপোনাৰ এইবিলাক ভাবুকি স্বৰূপ এই যে গৰাখহনীয়া এইবিলাকৰ সমস্যাৰ ক্ষেত্ৰত তেখেতে ব্যৰ্থ কিয় যে তেখেতক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনাৰ যোৱা আপোনাৰ বানপানীৰ সময়ত এই অঞ্চলত বৃহৎ গৰাখহনীয়া হৈছিলে কিন্তু তাৰ পিছত আপোনাৰ এটা বছৰ বাৰিষা আহিবলৈ হ'ল কিন্তু কোনো ধৰণৰ আজিলৈকে তেখেতে যি এদিন নে দুদিন আহিলে তাৰপিছত কোনো ধৰণৰ এটা পদক্ষেপ যে ল'ব লাগে যে বান্ধৰ ক্ষেত্ৰত ল'ব লাগে বা জিঅ' বেগৰ ক্ষেত্ৰত কিবা ল'ব লাগে সেই ক্ষেত্ৰত কোনো ধৰণৰ এটা ব্যৱস্থা আজিলৈকে নল'লে এইটো কাৰণে আমি তেখেত আজি আকৌ আহিব সময় হৈছে এনেকুৱা ধৰণৰ পৰিস্থিতি আমি এনেকুৱা ধৰণৰ সাংসদ বিচাৰিম যে এই ধৰণৰ সাংসদে
আমাৰ আপোনাৰ সংঘাত বৃদ্ধি কৰিছে কিন্তু যিটো প্ৰকৃত সমস্যা এই সমস্যাবিলাক কিন্তু আপোনাৰ সমাধান কৰিবলৈ সম্পূৰ্ণ ব্যৰ্থ হৈছে নিজৰ আপোনাৰ VVIPৰ যিটো চৰিত্ৰ সেইটো আপোনাৰ তেওঁলোক লৈ ফুৰিছে আপোনাৰ এই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত যে ৰামেশ্বৰ তেলী ডাঙৰীয়া সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু তেখেতৰ যিটো ডিব্ৰুগড়বাসী ৰাইজৰ ক্ষোভ ব্ৰহ্মপুত্ৰ গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিলে সাংসদগৰাকীয়ে আৰু ইয়াকে লৈ যথেষ্ট ক্ষোভ ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে জনতাক আমি ধন্যবাদ জনাইছো দেৱজিৎ চুতীয়াক এই প্ৰতিবেদনৰ বাবে